মায়ঙৰ ঝাৰগাঁও খলনি বিল গাঁৱত গড়ৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন লোক। আহত লোকজনৰ নাম কৃষ্ণ দাস। পুৱাৰ ভাগত পথাৰলৈ যাওঁতে আক্ৰমণ কৰে পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা গড়ে। ইতিমধ্যে আহত লোকজনক ঝাৰগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয়। আঘাতপ্ৰাপ্ত লোকজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে পবিতৰা অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰাই লোকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেৰণ কৰে। বহাৰ পৰা কৈ আছে কেইটা বাজিলে টাইম? তেতিয়া টাইমটো চোৱা নাই, ধৰক 7:30 হ'ব। তেতিয়া মানে মই কলটো ৰিচিভ কৰিলোঁ। ৰিচিভ কৰাৰ পিছত সুধিলোঁ বোলে কি হ'ল, বোলে আপোনালোকৰ তাত মানুহ এজন ঢুকালে, গড়ে মাৰি দিলে। বোলো ক'ত কয় এইখিনি ক'ব নোৱাৰোঁ, আপুনি আহক পৰাৰ পৰ। মই বাইক লৈ গৈছোঁ, যাই কিনে আগত আমাৰ ককাই বাই মানে পথাৰত থাকে, সিহঁতক চবকে সুধিছোঁ আমাৰ মানুহকেইটা ঘৰত আছে নে নাই, বোলে ঘৰতে আছে। যোৱাৰ পিছত পথাৰত মানুহ আছে সুধিছোঁ, সোধাৰ পিছত ক'লে নাই আমিতো গম পোৱা নাই। গম পোৱা নাই যদি মই অলপ আগুৱাই যাওঁ। আগুৱাই যাই কেনে মানে পথাৰত দেখা পালোঁ 3জন মানুহ এক জেগাত ৰখি আছে। নিশ্চয় ইয়াত নহ'ব নেকি। অলপ আগুৱাই যাই কেনে দেখা পালোঁ পথাৰত এজন মানুহ ৰখি আছে, মানে বহি আছে। এবাৰ কোন হয়, এবাৰ মানে বেকা হয়। মোৰ ডাউট হৈ গ'ল এইজন মানুহে হয় নেকি। তাৰপিছত অলপ আগুৱাই গ'লোঁ, যাই কেনে দেখা পালোঁ যিজন মানুহ মানে এক্সিডেণ্টটো হ'ল, মোৰ মানে সম্পৰ্ক মোমাই হয়। মাত দিছোঁ, মামা কি হ'ল। সিও মাত দিছে, কিন্তু মানে শক্তিয়ে নকলাই আৰু। তেতিয়া ওচৰত গ'লোঁ, যাই কেনে পালোঁ তেনেকুৱা অৱস্থা। তাৰপিছত মানে দেখা হোৱা নাই না, গড়টো মই দেখা পোৱা নাই। কিন্তু খোজখিনি পাইছে চাগে। হা, খোজখিনি পাইছে? অঁ, খোজ পাইছে আৰু? অঁ, খোজ আছে ইয়াত একদম। তেওঁৰ পৰা চেঞ্চলেছ হৈ আছিল নেকি? অঁ, মানে জ্ঞানটো হেৰাই গ'ল আৰু। কেনেকৈ আনিলে ইমানটো? মই হেৰি কৰি আনিছোঁ, গাড়ীত উঠাই আনিছোঁ। ফোন কাকো কৰিব নাপালে চান্স? মই ফোন কৰিছিলোঁ, আমাৰ এই বেলেগৰ কৰা নাই, আমাৰ লগৰ বন্ধু এটা ফোন কৰিছোঁ, বোলে তই টমটমখন লৈ আহ, মানুহজনে তেনেকৈ এক্সিডেণ্ট হৈছে বুলি। ঠিকে আছে, ঠিকে। মোৰ নাম শ্ৰীকৃষ্ণ দাস। শ্ৰীকৃষ্ণ দাস। ব্যুৰ' ৰিপৰ্ট, এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।